বিহু কিন্তু শেষ হৈ গ'ল আৰু আমাৰ লাডু এয়া বনাইছোঁ। কাইলৈ মোৰ বান্ধৱী আহিব, তাৰ কাৰণে একদম যোগাৰ এয়া বৌয়ে বনাই দিলে। ৰাতিপুৱাৰ পৰা আচলতে আজি আজৰিয়ে নাই, এয়া পিঠা মোৰ বান্ধৱীবিলাক আহিবৰ কাৰণে লাগি ভাগি বনাইছোঁ। যোগাৰ আৰম্ভ কৰি দিছোঁ দেই। আজি বান্ধৱী আহিব যে একদম বনোৱা ষ্টাৰ্ট কৰোঁ। সেইফালে আমাৰ হাঁহৰ কাৰণে জহা কোমোৰা কাটি আছে। অৰূপে অকণমান দেখাই দিয়া মুনুগুটিয়ে জহা কোমোৰা কাটি থকা। জহা কোমোৰা হাঁহৰ লগত এয়া হাঁহ মাংস আৰু আমাৰ মুনুগুটি ঘৰলৈ গৈছিলে চেপন, তাক লৈ আনিব দিছিলোঁ। বৰ ধুনীয়া হাঁহ, তাতে আগতেও আনিছিলে সি। এয়া আমাৰ একদম সুদূৰ মানে শিৱসাগৰৰ পৰা আহিছে আৰু শিৱসাগৰ ডিষ্ট্ৰিক্টৰ হাঁহ। আজি লগৰ বান্ধৱী একদম জহা কোমোৰাৰ লগত বনাই খাম। এতিয়া বেছি সময় হোৱা নাই বাৰু, 7টা এনেকৈ বাজিছে। এতিয়াৰ পৰা বনাই থাকিলেহে হ'বগৈ। ৱেলকাম টু আৰু আনাডাৰ ব্লগ। আৰু মোৰ ফেচটো দেখাই আছোঁ বাৰু, অৱস্থা নাই ৰাতিপুৱাৰ কথা। বাহিৰত এতিয়া বনোৱাত লাগি আছোঁ ফ্ৰেণ্ডছ। আজি ভিডিঅ'টো আপোনালোকে কণ্টিনিউ কৰি দিব। এইটো গাহৰি মাংসৰ লগত বনাম। তো আজি চাই থাকিব আৰু কোন কোন আহে দেখুৱাম। আৰু লগ বান্ধৱীবিলাক হয়তো ভিডিঅ' চালে গমেই পাইছে, আমি ফুৰোঁ একেলগে। আৰু আজি মোৰ ঘৰলৈ সিহঁতক নিমন্ত্ৰণ দিছোঁ। তো আজি সিহঁতি আহিব, মনটো ভাল লাগি আছে, এক্সাইটেড হৈ আছোঁ। চাওঁ কি বনাব পাৰোঁ। যি বনোৱা হয় আপোনালোকৰ লগত নিশ্চয় দেখুৱাম। তো চাই থাকিব আজি ভিডিঅ'। হৈ গ'ল শামুক, তো শামুকো বনাম। শামুকখিনি বহাই থৈছোঁ একদম। যোৱাকালি ৰাতি চাফা কৰিও এনেকৈ থৈ দিছোঁ। এইফালে চাওক, এইটো এনেকৈ আগটো কটা হয় আৰু এইফালে এনেকৈ চুপকৈ খাই দিয়ে। তো মজা লাগে শামুক খাই। আলহী খাই নাখায় নাজানো, কিন্তু ঘৰৰ মানুহকেইটা খাব। তো তেনেকৈ আৰু এইফালে হাঁহ গৰম আছে। এইফালে কোমোৰা দি থৈ দিছোঁ। ধুনীয়া গোন্ধ আহিছে জহা কোমোৰা। আৰু জহা চাউলৰ ভাতে বনাব লাগিব। শামুকৰ বহুত ফেন ওলায়, এই ফেনটো একদম শুকাব লাগিব। আৰু অকণমান মই নিমখেই দিছোঁ, বেলেগ একো দিয়া নাই। আৰু এই একদম ফেনখিনি শুকাই যেতিয়া শামুকটো লগা অৱস্থাত, তেতিয়াহে নমাই। লাৰুকেইটা এনেকুৱা ধুনীয়া হৈছে, বৰ ধুনীয়া হৈছে। মই মোৰ হাতত নহয় ইমান ধুনীয়া এনেকুৱা গোল। কথাটোৱে কয় এয়া হৈ গ'ল মাটি দাইল। আৰু সেইফালে শামুকখিনি একদম ভাজি হ'ল, এডিকশ্যনৰ কেৰাহী লগা নিচিনাই হৈ আছে। তো শামুক ফুটাৰ পিছত উঠাই থ'লোঁ। এইফালে মাটি দাইল, আদা নহৰু পিঁয়াজ জলকীয়া এনেকৈ ইয়াত তেল মাৰিছোঁ। আৰু হাঁহ মাংসও বহুত সময় হ'ল বাৰু বনাই থকা। অকণমান পানী দি এনেকৈ উতলাই আছোঁ। আৰু এতিয়া চব মছলা পাতি দিলোঁ। মছলা আপোনালোকে যি ব্যৱহাৰ কৰে তেনেকৈ দিব। নিমখ সোৱাদ অনুসৰি দি দিব আৰু হৈয়ে যাব মাংস। এয়া শামুক। এইফালে মোৱা মাছ ভাবিছোঁ অকণমান পাতত দি দিম। আৰু এয়া এইবোৰ মাছেই মাংসই পলিথিনত কিবাকিবি ঢেৰ আছে আৰু বনাই আছোঁ। এইফালে এতিয়া বনাই আছোঁ কচুৰ লগত চিকেন খুৱাব লাগিব। হাঁহৰ মাংস ৰেডি হৈ গ'ল, দাইল ৰেডি হ'ল, লাই শাক এয়া গাহৰি মাংসৰ লগত বনাম। তো একদম কালিৰ পৰা ৰেষ্টে নাই। এইফালে চাওকচোন, এইবোৰ এইফালে মাছৰুম সেয়াও ভাজিম। চিকেনৰ লগত কচু শাক বনাই দিছোঁ। আৰু এইফালে আমাৰ এয়া বৌয়ে ভাজি আছে ফ্ৰাই মাছ, আৰু সেইটো কাৰী বৌয়ে বনাব অমিতা আৰু মাছৰ মাথা দি খাৰ। আজি মোৰ লগ বান্ধৱীয়ে ভাল পালে হ'ল আৰু এয়া। আৰু মাছ এইফালে আমাৰ এয়া বেচেৰীজনীক আকৌ মাছ বাচিব লগাইছে। ইনা সুখ নাপাবি আৰু ইনা আৰু মায়ে মাছ বাচি আছে। বিলাহী এইখিনিও মিক্সিত পিচি ল'ম। এইফালে এয়া পাভ মাছ, আৰু এয়া মাছ ফ্ৰাই হৈ গৈছে। এইফালে অমিতাও কাটি আছে। মানে পূৰা লাগি আছোঁ। আৰু নিজৰ ঘৰত কৰিলে চবেই অনুভৱ কৰে ন, তো বস্তুবোৰ আৰু তেনেকৈ চবেই জানে মাইকী মানুহে। তো এয়া এইখিনি পিছা হ'ল। আৰু এয়া পিছা পালেংখিনি অকণমান এনেকৈ বনাই থাকোঁ। আৰু কি হয় নাজানো আৰু দেই, বনামহে। পনীৰ ৰেডি। আলহী আহি পাই গ'ল মোৰ লগৰ বান্ধৱী। তো ৱেলকাম বাইদেউ। এতিয়া মাত দিবই পৰা নাই ভালকৈ, বেয়া চেয়া নাপাব। এই বহুত ধূলি খালি আমাৰ ধূলি ঘৰ। আৰু এইফালে বাইদেউহঁত বহিছে বা মোৰ খুব মৰমৰ বান্ধৱী, তাই আহি লাগি আছে মোৰ লগতে আকৌ কামত। এতিয়া চাহ বহাই দিছোঁ এইফালে। চাহ দিছোঁ আৰু অম্বা ঠিকে আছে। হা
দে দে আৰু পিঠা আছে খোৱা চিকেন পকৰা এইফালে গাহৰি লাই অকণমান ওপৰৰ ফালে লৈ আহিলোঁ বাইদেউহঁতক আৰু বাইদেউ ভাল লাগিছেনে পৰিৱেশ ওপৰলৈ অকণমান লৈ আহিলোঁ আমাৰ পৰিৱেশবিলাক দেখুৱাবলৈ বৰ ভালে লাগিছেনে পৰিৱেশবিলাক মজা এফালে মোৰ বান্ধৱী দুগৰাকীও ভাল লাগিছেনে পৰিৱেশটো ভাল লাগিছে খাই ভাল লাগিছে নাই কিবা কিবিবিলাক ভাল লাগিছে হয় নেকি দিয়া দিয়া থেংক ইউ কেনেকুৱা দিনটো গ'লগৈ দেখোন মোৰ বেয়া লাগিছে নহয় তোমালোকে দিনটো গ'লগৈ মানে মানুহবোৰ যাবলৈ হৈ যায় তাকে মোৰে যে ইমান ভাল লাগিছে দিনটো গ'লগৈ খালি নবা লাহেকৈ যাবই হ'ব নহয় তহঁতৰ তাকে বনোৱাবিলাক এতিয়া অভিনয় গৰম দি দিছোঁ খানা ভিডিঅ' কৰিব লাগে তুমি কৰা তুমি কৰি দিয়া এগৰাকী বান্ধৱী বহুত দেৰিকৈ আহি পালে কিন্তু আহিছ তাৰ কাৰণে বহুত ধন্যবাদ আৰু এইফালে আব হৈছে খানা মই কিন্তু বনোৱা নাই আনি দিছোঁ দেই খানা খানা কেনেকুৱা হৈছে কওক খানা কেনেকুৱা হৈছে ভাষাই নাই গুণৰ সাগৰ লাহে লাহে খা লাহে লাহে বেছিকৈ খোৱা ভাল লাগিছে যদি আছে বস্তু মই খাই আছো মই লাষ্টত খাম সেইকাৰণেতো লাষ্টত খাম তো যি কি নহওক আজি এটা বহুত ভাল লগা সময় মোৰ চবেই ভাল পাইছে সেইটোৱে মোৰ কাৰণে এটা সুখৰ সময় আৰু যে চবৰে ভাল লাগিছে আৰু মোৰ বান্ধৱী অম্বাই বহুত হেল্প কৰি দি আছে তাইক দেখা খা খাবলৈ কি পাইছে নাজানো কিন্তু ভাল পোৱা বুলিয়ে চবে মানে প্ৰশংসা কৰিছে তাৰ কাৰণেও ধন্যবাদ হয়নে ন মোৰ ভাইটিকেইটাও মোক বহুত হেল্প কৰি দিয়ে ন সেইটো ভাইটিকেইটা এফালে দীপ এফালে আমাৰ অৰূপ এয়া আমাৰ পুতু ভাইটি চবেই হেল্প কৰি দিছে এইফালে এয়া আমাৰ এইটো কিটচেন মোৰ কিটচেন মানে অভাৱ নাই বাৰু এইফালে আমাৰ মুনু ৰূপম এইফালে বৌ চাই দিয়কচোন এবাৰ বৌ বেচেৰা বহুত হেল্প কৰি দিছে মোক তো বহুত বহুত সকলোকে বহুত বহুত ধন্যবাদ মুনুৱে সাজ মাৰিছ কেনেকুৱা লাগিছে অম্বা ভাল লাগিছে চব খাবি কিন্তু অলপ অলপকৈ হ'লে লাহে ধীৰে কিনা বেছি দে বঢ়িয়া দিয়া দিয়ক খাওঁ চবেই এতিয়া ময়ো ভাত তোমাৰ খাই লওঁ নাই নাই চবেই লগে ভাগে ইভিনিং টাইমটো আৰু ন সময়বোৰ গুচিয়ে যায় তো আমাৰো এনেকৈ দিনবিলাক বাগৰি গৈ আছে আৰু ন
মোৰ লগ বান্ধৱী আহিছে মোৰ বহুত বেছি ভাল লাগিছে আজিৰ দিনটো মোৰ বহুত ধুনীয়া এটা দিন গ'ল জানুৱাৰী মাহত আমাৰ বিহুৰ পিছতে আৰু তো বহুত ধুনীয়া এটা দিন আৰু মোৰ কিন্তু ইমান ধুনীয়াকে আপ্যায়ন কৰাৰ পিছত ইমান সুন্দৰ একোটা উপহাৰ দিয়াৰ বাবে ধন্যবাদ আৰু মনটোলৈ অশেষ ধন্যবাদ এয়া KBS কেক লেক আৰু এয়া বাইদেৱে লৈ আনিছে আৰু বাইদেৱে অনাৰ হয় তো মই কিন্তু KBSৰ কেক আনি ঘৰত কাটো বাৰু আমাৰ ল'ৰাকেইটাৰ বাৰ্থডে হওক কিবা এটা অকেজন হ'লে চ' আজি বাইদেৱে বহুতখিনি বস্তু লৈ আহিছে আৰু লগতে নিজে বনোৱা কেকো লৈ আহিছে তো বাইদেউলৈও বহুত বহুত ধন্যবাদ অঁ বাইদেউ আহি যায় বৌ বৌ যিয়ে নহওক বহুত হেপ্পী মই আজি তো আমি এতিয়া কেকটো কাটোঁ আৰু এইফালে আমাৰ ৰিচিপ এটাও আহিলে ন দেহা আমাৰ সৰু বাবুৰ ৰিচিয়ে কেক কাটিব এতিয়া আমি খাম চবেই মিলি যাব আৰু বিদায় আৰু তেনেহ'লে বাই বাই তাকে তাকে বহুত ভাল লাগিলে আৰু তাকে মানুহকেইটা ইমান ধুনীয়া সঁচাকে যি ধুনীয়া লোকে দে আমাৰ এয়া মোৰ মৰমৰ বান্ধৱীগৰাকী এয়া দাদা মানে তাইৰ মানে হাজবেণ্ড দাদা আহিলে বহুত ভাল লাগিলে দাদা আপোনাৰ কেনেকুৱা লাগিলে বাৰু প্ৰথমবাৰ মোৰ ঘৰত আপুনি ভৰি দিছে ধন্যবাদ তো এখন ফটো মাৰি থওঁ আৰু আমাৰ এয়া বৰদা এতিয়া 9টা আৰু আমি আহিছোঁ NCSত আৰু NCSটো আমাৰ কাৰণে মানে সুবিধা হয় সেইকাৰণে আমি NCSতে আহোঁ আজি মোৰ বান্ধৱীবিলাক আহিছিলে দিনৰ ভাগত আপোনালোকক দেখুৱালোঁ আৰু বহুত বেছি ভালকৈ দেখুওৱা নহ'ল কাৰণ ব্যস্ত হৈ থকা যায় কিন্তু সিহঁতে খুব বেছি ভাল পালে আৰু মোৰো বহুত বেছি ভাল লাগিছিলে যিয়ে নহওক দিনটো বহুত ধুনীয়া পাৰ হ'ল আৰু এতিয়া মানে আমাৰ মুভি চোৱাৰ বহুত এটা চখ আছে ঘৰৰ গোটেইবিলাকে তো 9টা বজাত আমাৰ মুভি আছে তো আমি গোটেইকেইটা এতিয়া মুভি চাবলৈ বুলি আহিছোঁ ৱাৰ নহয় বৰ্ডাৰ 2খন আইনক্স আমাৰ সুবিধাই হৈছে আৰু এইটো আদাবাৰীত আমি আইনক্স এইটোতে আহোঁ টোপনিয়ে ধৰিছে কিন্তু যিয়ে নহওক দেশ ভক্তিৰ ফিল্ম হ'লে চাবলৈ মন যায় আৰু জোৱানসকলেও সদায় ভালে থাকক বহুত অন্তৰত লাগে কিন্তু দেই জোৱানসকলৰ কিবা এটা হ'ল বুলি ক'লে যিয়ে নহওক সকলোৱেতো মানুহ ন কিন্তু আমাৰ কাৰণে যে তেখেতসকলে কিমান মানে বলিদান দিয়ে তো জয় হিন্দ জয় ভাৰত তো মুভিৰ জৰিয়তে আমি দেশ মানে যি আমাৰ দেশৰ ৰক্ষা কৰি আছে তেখেতসকলক শ্ৰদ্ধা জনাইছোঁ শ্ৰদ্ধা সদায় অন্তৰৰ পৰা আছে থাকিব তেখেত আছে কাৰণে আমিও আছোঁ আজি ভালদৰে বৰদা সৰু বাবু আমাৰ ইয়াৰ ভাইটি এতিয়া অৰুপ এফালে দীপ এফালে আমাৰ জোৱাই আমি গোটেইকেইটাই আজি এইখন বৰ্ডাৰটো চাবলৈ আহিছোঁ ছাৰো আছে ছাৰক লুকুৱাই থৈ দিওঁ দিয়া অপেন হৈ যাব আৰু বৰ্ডাৰটো আমি বৰ্ডাৰটো চাবলৈ আহিছোঁ আজি 13+ ফিল্ম চাবলৈ ৰখি আছোঁ আৰু ইফালে এড দি আছে চাব পাৰে আৰু ইফালে দুমাহ মজা নে চকু তকু ৰঙা আহিছে আৰু ইফালে অৰুপ দাদা আৰু আমাৰ চুকল মামা আৰু পেহা আৰু ছাৰে টয়লেট গৈছে अपने फौजियों को यहाँ से ले जाओ हम तुम्हें कुछ नहीं देंगे पर एक
দেখিছা নাই দেখিছা দেশৰ কাৰণে কিমান কষ্ট কৰে চিপাহীবিলাকে হয় নাই ফৌজীবিলাকে কি ক'বা জয় ভাৰত না জয় হিন্দ पश्चिमी मोर्चे पर चल रही जंग में भारतीय सेना ने दुश्मन को भारी नुकसान पहुंचाया है। पाकिस्तानी आर्मी इतने बुजदिल हो कि अगर 10-15 हजार हिंदुस्तानियों को मार दिया ना तो पूरा हिंदुस्तान हमारा प्रदेश বেয়া দিছে साहब পাকিস্তানে সদায় বেয়াটোৱে বিচাৰে সদায় আজিও সি ৰিয়েল সময় 1:20 হ'ল আৰু এতিয়া আমি যাব ওলাই সময় হৈ গ'ল 1:32 কিন্তু বহুত বেগে জামত পৰি গ'লো এতিয়া শৰাইঘাট উঠাকেই নাই বহুত বেয়া জামকে ফচি গ'লো আৰু আমি এতিয়া কেতিয়া গৈ পাম দেই অলপ খাই দিওঁ এইটো হ'ল মই বনোৱা শামুক যিটো দিনত খুৱাই নাছিলোঁ এতিয়া অকণমান খাইছোঁ খাবলৈ ভালে হৈছে বাৰু দেই মুভি চাই ভাল লাগিলে ঋষি আহোঁতে ভাল লাগিলে মেগী বনাই খোৱালে ভাল পালে নাই ঋষিয়ে মেগী জ্বলা পাইছে খাব পাৰিলে নাই পিছত নাখালে তাৰপিছত এতিয়া শামুক খাই কেনেকুৱা লাগিছে আজিৰ দিনটো শেষ হ'ল একদম ৰাতিপুৱাৰ পৰা এতিয়া সময় এতিয়া 2:47 এয়া দেখা নাপাব মই দেখা পাইছোঁ আৰু চিনেমাখন ক'ব গ'লে যিহেতু জোৱানসকলৰ ওপৰত বনোৱা তো বহুত দুখ লাগে কাৰণ সৈনিকসকলে বহুত কষ্ট কৰি মানে নিজৰ প্ৰাণ আহুতি দি তেখেতসকলে দেশ ৰক্ষাৰ নামত মানে কি ক'ম আৰু ক'বলৈ ভাষা নাই তো শ্বহীদ সদায় প্ৰণাম তোমাক আৰু সদায় তেখেতসকলৰ পৰিয়ালবৰ্গও ভালে ভালে থাকক তাৰে প্ৰাৰ্থনা কৰোঁ যি কি নহওক আজি ভিডিঅ'টো বহুত হয়তো অকণমান দীঘলীয়াও হ'ল কিন্তু বহুত ভাল লাগিলে লগ বান্ধৱীও আহিলে আৰু তাৰপিছত আমি গোটেই ঘৰৰখিনি ওলাই মেলিও গ'লোঁ তো আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু যদি ভাল পালে প্লিজ লাইক এটা কমেণ্ট এটাও কৰিব তো এতিয়া শুগে আৰু বাই বাই এভৰিৱান আকৌ কাইলৈ মোৰ এঠাইত যাবলগীয়া আছে তো এতিয়া শুগে 3টাই বাজিলে মানে 3টা বাজিব আকৌ 6:30 7টাত উঠি যাবই লাগিব চকু সৰু হৈ গৈছে বাই অল